অসমৰ 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ বিষয়ত সংসদত ৰাজ্যসভাত যিদৰে কংগ্ৰেছে লজ্জাজনক ভূমিকা গ্ৰহণ কৰিছে সেই বিষয়ে এবাৰ ক'ব বিচাৰিছোঁ। এয়া ৰাজ্যসভাৰ বৈঠক চলি আছে আজি ৰাজ্যসভাৰ বৈঠকত দেখিবলৈ পোৱা গ'ল যে CP ৰাধাকৃষ্ণন সেই সময়ত আসনত অধিষ্ঠিত হৈ আছিল আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অসম গণ পৰিষদৰ তেওঁ সাংসদ তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত অসম মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত ৰাজ্যসভাত বক্তব্য প্ৰদান কৰি আছিল। তেওঁ আলোচনা হোৱাৰ কাৰণে তেওঁ দাবী উত্থাপন কৰিছিল, কিন্তু আশ্চৰ্যজনকভাৱে বিৰোধীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সম্পৰ্কীয় আলোচনাৰ পৰিৱৰ্তে ভোট চুৰি বিষয়টোক লৈ অহেতুক চিঞৰ বাখৰ আৰম্ভ কৰে, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অসমৰ 6 জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ সন্মান নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ত তেওঁলোকৰ কোনো ধৰণৰ যি সতৰ্কতা থাকিব লাগে, তেওঁলোকৰ যি সদ্ভাৱ থাকিব লাগে, সদ্ভাৱৰ অভাৱ দেখিবলৈ পোৱা গ'ল। 6 জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ বিষয়টো আলোচনাৰ পৰিৱেশ বিঘ্নিত কৰিলে আজি ৰাজ্যসভাত কংগ্ৰেছে। এনে কাৰ্যই তীব্ৰভাৱে ক্ষোভিত কৰিছে এতিয়া 6 জনগোষ্ঠীক আৰু কংগ্ৰেছে তথা বিৰোধীক তীব্ৰ ভাষাৰে এতিয়া সমালোচনা কৰিছে। যি 6 জনগোষ্ঠীয়ে কৈছে যে কংগ্ৰেছে আমাক বছৰ ধৰি যুগ ধৰি ইখনৰ পিছত সিখন চৰকাৰ আহিল, কিন্তু কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে। কিন্তু আজি ৰাজ্যসভাত যেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এই বিষয়টো জনজাতিকৰণ বিষয়টো ৰাজ্যসভাত সুকীয়াকৈ আলোচনাৰ প্ৰসংগ উত্থাপন কৰে, কিন্তু কি পৰিৱেশৰ সৃষ্টি কৰে এবাৰ আপোনালোকে শুনি লওক। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সংসদত ভাষণ দি আছে। কংগ্ৰেছে কিন্তু জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ এই বিষয়টো আলোচনা কৰিবলৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যিদৰে দাবী উত্থাপন কৰিছিল, সংসদে প্ৰস্তাৱ উত্থাপন কৰিছিল, তাত কংগ্ৰেছে কি ধৰণে এই 6 জনগোষ্ঠীক আওকাণ কৰিছিল, অৱহেলা কৰিছিল, সেই বক্তব্য এবাৰ শুনি লওক। On behalf of my party, Assam Gana Parishad, and my party president, Atul Bora, supporting demand by the 6 community of Assam, Thai, Ahom, Moran, Motak, Kush, Sutia, Kush, Sutia, Yamashtia, Tea community, to granted scheduled status Assam. This community is indigenous tribe of Assam and they have the soil of the soil. Their demand is justified, so I am supporting their demand. I like to request to grant these 6 communities of Assam. Sir, in the year 1968, sorry ma'am, excuse me. In the year 1968, when India was ruled by the British government, the British government described them in Gazette Note as a tribal community. Like Simon Commission also recommended and granted them tribal status, sir. For this community of Assam, Thai, Ahom, Moran, Motak, Kush, and Sikh community, they are generally very justified, genuine demand. They fulfill all the criteria to get the ST status, but it is dependent upon the willingness of government. Everything is dependent upon the government. So I humbly request the government to grant the status of the 6 communities of Thai, Ahom, Moran, Motak, Sutia, and Tea community immediately should get the tribal status, and I hope and I believe government will bring the bill in the present and this visit will please conclude. This bill will pass and this will get treated, sir. Thank you. এয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অসম গণ পৰিষদৰ সাংসদ ৰাজ্যসভাৰ তেওঁ 5 মিনিট সময় অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো ৰাজ্যসভাত আলোচনা হ'ব লাগে এই সন্দৰ্ভত 5 মিনিট সময় ধৰি তেওঁ ভাষণ দিছে তেওঁ প্ৰস্তাৱ তেওঁ উত্থাপন কৰিছে তেওঁ অধ্যক্ষক তেওঁ অনুৰোধ জনাইছে কিন্তু কংগ্ৰেছে এই অনুৰোধ উপেক্ষা কৰিছে কংগ্ৰেছৰ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোৰ কোনো ধৰণৰ সদিচ্ছা নাই কোনো ধৰণৰ আগ্ৰহ নাই এই কথাটো পুনৰবাৰ প্ৰমাণ হৈছে অসমৰ 6 জনগোষ্ঠী বছৰ ধৰি যুগ ধৰি দশক ধৰি তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো তেওঁলোকে দাবী কৰি আহিছে অসম চৰকাৰে ইতিমধ্যে মন্ত্ৰীসভাৰ যি প্ৰস্তাৱ এই প্ৰস্তাৱ ইতিমধ্যে বিধানসভাত পাছ কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ যাব আৰু ৰাজ্যসভাত এই বিষয়টো উত্থাপন হ'ব লাগে আলোচনা হ'ব লাগে খুকিয়াকৈ এই দাবী কৰিছে এই প্ৰস্তাৱ উত্থাপন কৰিছে অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কিন্তু কংগ্ৰেছে নিজে চৰকাৰত থাকোঁতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো অৱহেলা কৰিলে তেওঁলোকে উপেক্ষা কৰিলে
আজি ৰাজ্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই 5 মিনিট সময় ধৰি এই প্ৰসংগত তেওঁ অকলে ভাষণ ৰাখি থাকিল, অকলে এটা বক্তব্য উত্থাপন কৰি থাকিল। কিন্তু 6 জনগোষ্ঠীৰ বিষয়ত কংগ্ৰেছৰ তিল মানো গুৰুত্ব নাই। পুনৰবাৰ প্ৰমাণ হ'ল ৰাজ্যসভাত তেওঁলোকে কেৱল হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে, 6 জনগোষ্ঠীৰ প্ৰতি চৰম অপমান তেওঁলোকে প্ৰকাশ কৰিলে। তেওঁলোকে 6 জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ যি আগ্ৰহ, তেওঁলোকৰ যি সদিচ্ছা যে নাই, তাক পুনৰবাৰ প্ৰমাণ কৰিলে। আমি ইয়াত দেখুৱাইছোঁ 5 মিনিট সময় ধৰি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ বক্তব্যত আপোনালোকে নিজেই শুনিলে কিদৰে কংগ্ৰেছে তেওঁৰ বক্তব্য উত্থাপন কৰাত বাধা প্ৰদান কৰি গৈ থাকিল। আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম। আমি পোনপটীয়া সম্প্ৰচাৰত আমাৰ দিল্লীৰ ব্যুৰ চিফ সিদ্ধাৰ্থ ভট্টাচাৰ্যী আছে, আমি তেওঁৰ কাষলৈ যাম। কিন্তু তাৰ পূৰ্বে কংগ্ৰেছৰ এই যি আচৰণ, 6 জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ যি অপমান, এই অপমান সন্দৰ্ভত তীব্ৰ সমালোচনা কৰিছে টাই আহোম যুৱ পৰিষদৰ দিগন্ত তামুলীয়ে। মই দিগন্ত তামুলীৰ বক্তব্য আগবঢ়াই লৈছোঁ, তাৰপিছতে পোনপটীয়া সম্প্ৰচাৰলৈ যাম। নতুন দিল্লীৰ যি সংসদত কি বিষয় আৰু অসমৰ এই 6 জনগোষ্ঠীৰ সন্দৰ্ভত কংগ্ৰেছৰ যি আচৰণ আৰু দিল্লীৰ যি বৈঠক, এই দিল্লীৰ বৈঠকত যে বিৰোধীৰ মিত্ৰতাই ভেকু ভাওনা, তেওঁলোকৰ কোনো সদিচ্ছা নাই, সকলো কথা আমি পাতিম, বিশ্লেষণ কৰিম। কিন্তু প্ৰথমে দিগন্ত তামুলীৰ বক্তব্য আগবঢ়াই লৈছোঁ। আজি ৰাজ্যসভাত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে যি পৰিৱেশৰ সূচনা কৰিলে অতি দুৰ্ভাগ্যজনক। আমি এয়া আশা কৰা নাছিলোঁ। 6 জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো কামনা কৰি আছিল আৰু শেহতীয়াকৈ অসম বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হৈছে, ইয়াক লৈ সকলো উৎফুল্লিত। এই সময়ত ৰাজ্যসভাত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই যি ধৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো উত্থাপন কৰিলে, এইটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু আমি সকলোৱে ভাল পাইছোঁ। কিন্তু সেই সময়ত SIR লাগে বুলি যি ধৰণে বিৰোধী আৰু কংগ্ৰেছে হুলস্থুল কৰিলে, এইটো এটা ষড়যন্ত্ৰ। কাৰণ তেওঁলোকক SIR লাগে, SIR ওপৰত আলোচনা লাগে, কাৰণ তেওঁলোকে নিজৰ ভোট বেংক সুৰক্ষিত কৰিব বিচাৰে। SIR যোগেদি আমি দেখিছোঁ পশ্চিমবংগত লাখ লাখ সন্দেহযুক্ত মানুহ পলাই গৈছে বা ওচৰ চুবুৰীয়া দেশলৈ। আৰু গতিকে তেখেতসকলৰ এই ভোট বেংক, বিশেষকৈ সন্দেহযুক্ত নাগৰিকৰ ভোট বেংক সন্দৰ্ভত তেওঁলোকক আলোচনা লাগে ৰাজ্যসভাত। কিন্তু আমাৰ এই খিলঞ্জীয়া এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো সমস্যা বা অসমখন সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত যিটো পদক্ষেপ, তাৰ ওপৰত যিটো আলোচনা দাবী কৰিছিলে অগপৰ সাংসদগৰাকীয়ে, সেই সময়ত SIRক লৈ আলোচনা লাগে বুলি কৈ হুলস্থুল কৰি এই কথাটো তল পেলাবলৈ যি ধৰণে কংগ্ৰেছে চেষ্টা কৰিছে, এইটো একেবাৰে দুৰ্ভাগ্যজনক। আৰু ইয়াৰ পৰিণাম কিন্তু অনাগত দিনত কংগ্ৰেছে ভুগিব লাগিব। আমি কংগ্ৰেছৰ নেতৃবৃন্দক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে স্থিতি স্পষ্ট কৰক, কিয় তেওঁলোকে 6 জনগোষ্ঠীয় জনজাতিকৰণৰ পৰিৱৰ্তে SIRক লৈ হুলস্থুল কৰিছে। SIRক লৈ তেওঁলোকে বেলেগ সময়ত আলোচনা কৰক, আমাক ক'বলগীয়া নাই। কিন্তু যি সময়ত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো সংসদত উঠিব, সেই সময়ত বিৰোধীয়ে তেওঁলোকে সমৰ্থন কৰাৰ পৰিৱৰ্তে ইয়াক বিৰোধিতা কৰাটো আমি বেয়া পাইছোঁ। আৰু অনাগত দিনত 6 জনগোষ্ঠীয়ে ইয়াৰ উত্তৰ বিচাৰিব। এয়া টাই আহোম যুৱ পৰিষদৰ দিগন্ত তামুলী। কেৱল টাই আহোম যুৱ পৰিষদে নহয়, এতিয়া আটাচুৰ পৰা আৰম্ভ কৰি মৰাণ, মটক, চুতীয়া, আদিবাসী, কোচ ৰাজবংশী সকলোৱে কংগ্ৰেছৰ এই যি আচৰণ ভৎসনা কৰিছে আৰু দুৰ্ভাগ্যজনক আৰু অতিপাত জাতি বিৰোধী স্থিতি বুলি তেওঁলোকে প্ৰকাশ কৰিছে। সিদ্ধাৰ্থ ভট্টাচাৰ্য, আপোনাৰ কাষলৈ আহিছোঁ। সংসদত আমি আজি দেখিলোঁ যে কি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে। কংগ্ৰেছৰ যে এই 6 জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ সদিচ্ছা নাই, তেওঁলোকে চৰকাৰত থাকিলে জনজাতিকৰণৰ কাৰণে কোনো চেষ্টা নকৰিলে। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা চেষ্টা কৰিছে, প্ৰস্তাৱ ইতিমধ্যে বিধানসভাত পাছ হৈছে, কেন্দ্ৰীয় চৰকাৰলৈকে যাব। অৰ্থাৎ এই সমগ্ৰ প্ৰক্ৰিয়াটো যাতে বিফল হয়, যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো আকৌ যাতে গেঠেলা মাৰে, তাৰ কাৰণে তেওঁলোকে সংসদত এই প্ৰসংগটো উত্থাপন কৰাত তেওঁলোকে বাধা প্ৰদান কৰিছে। তেওঁলোকৰ একমাত্ৰ এটাই উদ্দেশ্য যে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায়, তেনেহ'লে তেওঁলোকে এই 6 জনগোষ্ঠীৰ অপ্ৰিয় ভাজন হ'ব। সেয়েহে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব যাতে নালাগে সংসদত, সেই বিষয়টো সেয়েহে তেওঁলোকে উত্থাপন হ'বলৈ নিদিয়ে। ইমান ন্যস্ত স্বাৰ্থ এই 6 জনগোষ্ঠীৰ জনজাতিসকলৰ প্ৰতি কংগ্ৰেছৰ এই আচৰণ কিয়? ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া কি পৰিছে? বিৰূপ প্ৰতিক্ৰিয়া হয়, নিশ্চয়কৈ। আচলতে নন্দন, এটা কথা যদি চাবলৈ যায় যে অসম বিধানসভাত যেতিয়াই এই মন্ত্ৰী গোটৰ প্ৰতিবেদনখন দাখিল কৰা হৈছিলে, তাৰ পিছতে আচলতে কংগ্ৰেছে যথেষ্ট বেকফুটত যাবলগীয়া হৈছিলে অসমত বিশেষকৈ। আৰু সেই যিটো তেওঁলোকৰ আচলতে ক'ব লাগিব, তেওঁলোকৰ যিটো ফাষ্ট্ৰেশ্যন, সেই ফাষ্ট্ৰেশ্যনটো আজি দেখিবলৈ পোৱা গ'ল সদনৰ মজিয়াত। যিহেতুকে কংগ্ৰেছকে ধৰি বাকী বিৰোধী দলসমূহো আছিলে, SIRটো তেওঁলোকে আলোচনা বিচাৰি আছিলে। SIRৰ আলোচনা বিচৰাটো এটা অন্য প্ৰসংগ। কিন্তু অসমৰ যে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ, এই প্ৰসংগটো যে এটা দীঘলীয়া প্ৰসংগ, দীৰ্ঘদিনৰ পৰা চলি আহিছে। কংগ্ৰেছৰ দিনতো এই দাবী উত্থাপন হৈ আহিছিলে আৰু তাৰ পিছতো কিন্তু কংগ্ৰেছে যে অসম প্ৰদেশ কংগ্ৰেছেই হওক বা কেন্দ্ৰত থকা তেতিয়াৰ UPA চৰকাৰেই হওক, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। তাৰ পিছত আচলতে কেনেধৰণে তেওঁলোকে এই বিষয়টো আচলতে সমাধান হোৱাটো তেওঁলোকে বিচাৰি
পাৰিব এইটো ডাঙৰ প্ৰশ্ন আৰু সেইবাবে আচলতে এই যদি আজি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই যি ধৰণে তেওঁ এই উইণ্টাৰ ছেছনতে এই যি প্ৰসংগ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰসংগ সেই প্ৰসংগ আলোচনা হোৱাৰ তেওঁ দাবী উত্থাপন কৰি থকাৰ মুহূৰ্তত সেইবাবে তেওঁক বাৰে বাৰে বাধা দিবলৈ চেষ্টা কৰিছিলে বাৰে বাৰে এছআইআৰৰ দাবীক লৈ পেলাই তেওঁলোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিলে কাৰণ এই প্ৰসংগটো যদি এই সমস্যাটো যদি বা এই দাবীসমূহ যদি সমাধান হৈ যায় অসমত তেতিয়াহ'লে হয়তো বিৰোধীৰ বাবে আৰু অসমত ৰাজনীতি কৰিবলগীয়া অন্য কোনো প্ৰসংগ নাথাকিব তেওঁলোকে আজি দেখিবলৈ পোৱা গ'ল সেইবাবে তেওঁলোকৰ যি ধৰণে এছআইআৰৰ প্ৰসংগ কাৰণ এই এছআইআৰৰ প্ৰসংগটো তেওঁলোকে বাৰে বাৰে উত্থাপন কৰি আহিছে পূৰ্বৰ অধিৱেশনতো উত্থাপন কৰি আহিছিলে কিন্তু তেওঁলোকে এইটো ভালকৈ জানে যে তেওঁলোকৰ নিজৰ ভোট বেংকৰ ক্ষেত্ৰত এছআইআৰে তেওঁলোকক সমস্যাৰ সন্মুখীন কৰিছে এতিয়া 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ দাবী এই দাবীটো যদি এতিয়া যদি সমাধানৰ মজিয়ালৈ গুচি যায় যিহেতু মন্ত্ৰীগোটৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰা হ'ল আৰু সেই প্ৰতিবেদন অতি শীঘ্ৰে দিল্লীলৈকে প্ৰেৰণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাই দিছে সংবাদমেল যোগে গতিকে তেওঁলোকক এই প্ৰতিবেদন তেওঁলোকে প্ৰেৰণ কৰিব আৰু তাৰ পিছতে হয়তো ইয়াত আলোচনা হোৱাৰ এটা দিশ আছিলে কাৰণ আজি সাংসদগৰাকীয়ে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অগপ সাংসদগৰাকীয়ে তেওঁ যিহেতু এই প্ৰস্তাৱটো উত্থাপন কৰিছিলে সেই সময়ত আচলতে বিৰোধীৰ যদি সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকেও হয়তো এই বিষয়টোত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সমৰ্থন কৰি এই সমস্যা সমাধান হ'ব লাগে বুলি তেওঁলোকে সজোৰে দাবী উত্থাপন কৰিলেহেঁতেন আৰু মই এটা কথা এইখিনিতে উনুকিয়াই থ'ব বিচাৰোঁ যে কালি গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে এটা মন্তব্য কৰিছিলে এই যিটো জনজাতিকৰণৰ প্ৰসংগ তাক লৈ তেওঁ মন্তব্য কৰিছিলে যে আমি মন্ত্ৰীগোটৰ প্ৰতিবেদন নামানো আৰু আমি যেতিয়া প্ৰশ্ন কৰিছিলোঁ যে মন্ত্ৰীগোটৰ প্ৰতিবেদনত আপোনালোকৰ যদি কিবা সমস্যা আছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আপোনালোকে লিখিত প্ৰস্তাৱ দিব নেকি কিবা সংশোধন কৰিবলগীয়া আছে যদি তেতিয়া তেওঁ কৈছিলে তেওঁ বাৰে বাৰে এই প্ৰশ্নটোৰ পৰা পলায়ন কৰিছিলে আৰু তেওঁ এটা কথা কৈছিলে যে মুখ্যমন্ত্ৰীয়ে আমাক লিখিতভাৱে আহ্বান জনাওক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এগৰাকীয়ে সংবাদমেল সম্বোধন কৰি তেওঁ কৈছিলে কংগ্ৰেছকে ধৰি অসমৰ বিৰোধীসকলৰ যদি কিবা তেওঁলোকৰ ক'বলগীয়া আছে বা কিবা যদি সাল সলনি কৰিবলগীয়া প্ৰস্তাৱ আছে সেই প্ৰস্তাৱসমূহ দিয়ক আমি সেইসমূহ বিবেচনা কৰিম তেওঁলোকে সেই প্ৰস্তাৱ দিয়াৰ বিপৰীতে এই সমগ্ৰ বিষয়টো পুনৰ ৰাজনীতি কৰাৰ এটা প্ৰসংগলৈকে বা ৰাজনীতিকৰণৰ দিশে তেওঁ লৈ যোৱাৰ তেওঁলোকে যে চেষ্টা কৰিছে সেয়া ধ্ৰুৱ সত্য আৰু সেই কথাটোকে আজি সদনতো দেখিবলৈ পোৱা গ'ল সংসদৰ মজিয়াতো দেখিবলৈ পোৱা গ'ল নন্দন